নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এয়া আটা আৰু বেচনৰ বৰফি। খুব ভাল লগা এটা বৰফি ৰেচিপি, যিটো আপোনালোকে সহজতে ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। কম সময়ৰ ভিতৰতে হৈ যায়। ঘৰলৈ অহা আলহীক হঠাৎ আপোনালোকে এইদৰে বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই এয়া আধা বাতি বেচন দি দিছোঁ, আধা বাতি আটা দি দিছোঁ। আটা আৰু বেচনৰ মই পেৰা বনাম। ল' ফ্লেমত মই ভাজি ল'ম। কম সময়ত হোৱা এটা মিঠাই, যিটো মিঠাই আমি ঘৰত থকা সামগ্ৰীৰে বনাম। এইকেইটা সামগ্ৰী আমাৰ ঘৰত থাকে, সকলোৰে ঘৰত। সহজতে আপোনালোকে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ল' ফ্লেমত ভাজিব লাগে। এয়া মই বেচন আৰু আটাখিনি ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। মই 5 মিনিট সময় ভাজি লৈছোঁ। আপোনালোকে এইদৰে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। এতিয়া এটা ধুনীয়া গোন্ধ আহিছে। এতিয়া মই ইয়াতে দি দিম, মই আধা বাতি বেচন লৈছিলোঁ, আধা বাতি আটা লৈছিলোঁ। এতিয়া মই ইয়াতে দি দিম আধা বাতি এয়া ঘি। ঘি দিও মই এতিয়া ভালদৰে আকৌ বেচনখিনি আৰু আটাখিনি ইয়াতে ঘিৰ লগত ভাজি ল'ম। ভালদৰে চাই যাব। খুব ধুনীয়া আপোনালোকে ঘৰতে পেৰা এটা বনাব পাৰিব। গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। এইদৰে আৰু মই 5-6 মিনিট সময় ভালদৰে ঘিৰ লগত ভাজি ল'ম। ফ্লেভাৰৰ কাৰণে ইয়াতে দি দিম আধা চামুচ মই ইলাইচি গুড়ি। গোটেইখিনি মই ল' ফ্লেমত ভালদৰে এইদৰে মিক্স কৰি আকৌ ভাজি ল'ম। আপোনালোকে এইদৰে বনাই পেৰাটো খাই চাব। খাই মোক কমেণ্টত জনাবলৈ নাপাহৰিব। খুব ভাল হয়। ল' ফ্লেমত কেৱল ভালদৰে ভাজি ল'ব লাগে। এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। মই শুকানে 5 মিনিট সময় ভাজি লৈছোঁ। ঘি দি মই 7 মিনিট সময় ভাজি ল'লোঁ। টোটেল মই 12 মিনিট সময় আটা আৰু বেচনখিনি ভালদৰে এইদৰে ভাজি ল'লোঁ। এতিয়া মই গেছ অফ কৰি দিম। এইদৰে আপোনালোকে ভালদৰে ভাজি ল'ব। এয়া মই ভাজি লোৱা হৈ গ'ল। গেছ অফ কৰি দিলোঁ। এতিয়া মই কেৰাহীখনত এইদৰে লৰাই ঠাণ্ডা কৰি ল'ম। হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। প্ৰতিটো ষ্টেপ আপোনালোকক মই ভালদৰে দেখাই দিছোঁ। এইদৰে মই কেৰাহীখনতে লৰাই ঠাণ্ডা কৰি ল'ম। এয়া মই বাতিটোৰে আধা বাতি পিচি থৈ দিয়া চেনি দি দিলোঁ। এয়া চেনি দি দিছোঁ। বেছি ঠাণ্ডা কৰিও নল'ব, অলপ হাতেৰে চুব পৰাতকৈ বেছি গৰম কৰি ৰাখিব। এতিয়া মই ভালদৰে ইয়াতে হাতেৰে মিক্স কৰি যাম। এইদৰে এতিয়া মই পেৰাৰ শ্বেপ দি যাম।
মই এইটো জোখত বনাই ল'ম, বনাই আপোনালোকক দেখাই আছোঁ এইটো জোখত। এয়া মই ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাবচোন। এতিয়া মই চিলভাৰ ৱৰ্কেৰে গাৰ্নিছ কৰি দি দিম। এইদৰে দেখিবলৈ খুবেই ভাল হয়, এইদৰে দি যাম। এইদৰে গোটেইকেইটাত মই দি, এয়া মোৰ পেৰা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।